সকলোকে স্বাগতম কৰিলোঁ আজিৰ এক নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰো ভালেই চাগে। ৰাইজসকল, আজি আকৌ ঘৰত ল'ৰাটোৰ ভাগৰ অলপ নিয়ম এটা কৰিবলগীয়া আছিলে। তো আজি তাৰমানে দোকান চোকান বন্ধ। আজি সকলোৱে ঘৰতে থাকি ভকতসকল আহিছে ধুনীয়াকৈ। তুমি যে গাড়ীখন চলাই আছা, ইয়াতে তেল শেষে হ'ল পায় হে? তেল শেষে হ'ল পায়। দিয়া পইচা দিয়া, মই তেল আনি এটা কোমোৰাকে কাটিবলৈ ইমান দেৰি লাগিলে কি হ'ব? সেইটো বেয়া নেকি? সেইটো চ' গাইজ মানে কথাটো এনেকুৱা, যোৱাকালি তাৰ আগৰ দিনাখন পৰা অলপ টোপনি ক্ষতি, যোৱাকালি অলপ টোপনি ক্ষতি, তাৰপিছত আকৌ কালি তাৰমানে পূৰা মাংস মাছ ভাত পূৰা তাৰমানে বিলনি কৰিলোঁ, আকৌ খালোঁ। তো এনেকুৱা গেছ সোমাই কিনে পেটটো হেৰি হৈ গ'ল। এতিয়ালৈকে 3বাৰ গৈছোঁ, তাৰমানে অলপ ঢিলা হৈ গ'ল পেটটো। তো বাকী তাৰমানে আৰু চকুৰবোৰ কিবা কিবি টানি ধৰা লাগিছে, মুখখন অলপ ঢেলেং পেলেং লাগিছে সেইকাৰণে। তো আজি ইমান জোচ এনাৰ্জি নাইকিয়া হৈছে। বাকী ভকতসকলে ধুনীয়াকৈ নামপাত লৈ আছে। তাৰপিছত নিয়মটো বেলি দুবাৰ আগতে হ'বকে লাগে আৰু কি আছে। তুমি কি কৈছা? তুমি কি কৈছা? পিঠা বেলিছা নি? পিঠা না ৰুটি?